70 নং বৰ্ণি গাঁও পঞ্চায়ত কোন পদৰ আঞ্চলিক সদস্য পদ ৰাইজৰ সঁহাৰি কেনেকুৱা বহুত ভাল মই 70 নং বৰ্ণি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পথৰ প্ৰাৰ্থী এজিপি আৰু বিজেপি দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মই আজি আমাৰ গাঁওখন ঘৰে ঘৰে গৈছিলোঁ মানুহৰ আশীৰ্বাদ ল'ব আই মাতৃসকলৰ আশীৰ্বাদ বিচাৰি তেওঁলোকে মোক যথেষ্ট আশীৰ্বাদ দিছে আৰু তেওঁলোকে মোক প্ৰাৰ্থী হিচাপে নহয় নিজৰ ল'ৰা বুলি আঁকোৱালি লৈছে ইমান মৰম দিছে যেন তেওঁলোকে মোক বহুত ওপৰলৈকে লৈ যাব আৰু ময়ো তেওঁলোকৰ পৰা ইমান সঁহাৰি পাই ময়ো আনন্দিত আৰু ভাবো এনেকুৱা সঁহাৰি তেওঁলোকৰ পৰা মই পাম আৰু ইনশাআল্লাহ মই জয় হোৱাৰ পিছত তেওঁলোকৰ লগতে থাকিম আৰু এওঁলোকক লগত লৈ মই আগবাঢ়ি যাম ৰাইজৰ কাম কৰিম মাত্ৰ কিছুদিন বাকি আছে ইয়াৰ প্ৰমাণ ওলাব 11 তাৰিখে আপোনালোকে ইয়াৰ প্ৰমাণ পাই যাব ৰাইজে মোক বিপুল ভোটত জয় কৰিব বুলি মই আশা ৰাখিছো জয় নিশ্চিত 70 নং বৰ্ণি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য মাননীয় ইউসুফ ডাঙৰীয়া এজিপি আৰু বিজেপি মিত্ৰজোঁটৰ বিজেপি প্ৰাৰ্থী ইউসুফ ডাঙৰীয়া আজি আমি বিপুল জনসাধাৰণক লগত লৈ বৰ্ণিৰ গাঁৱৰ ঘৰ টু ঘৰ দৌৰ টু দৌৰ গৈ কেনে আমি প্ৰত্যেকৰে দোৱা আশীৰ্বাদ লয় আৰু ৰাইজৰ যিটো আমি বিপৰীত মানে ৰাইজৰ যিটো আমি বিপুল সঁহাৰি পাইছোঁ তেওঁলোকে আমাক অহা 7 তাৰিখে পদুম ফুলৰ ছবিত ভোট দি আমাৰ প্ৰাৰ্থীজন জয়যুক্ত কৰাৰ কাৰণে আমাক সম্পূৰ্ণ আশ্বাস দিছে আৰু আমি সেইটো অহা 11 তাৰিখে আমি নিশ্চিত বুলি আমি সঁহাৰি পাইছোঁ আমাৰ লগত হাজাৰ হাজাৰ মানুহ মানে সাথ দিছে লগ লাগিছে আত্মবিশ্বাসী আমি আৰু তেওঁলোকে আমাক যথেষ্ট সঁহাৰি দিছে আমি জয় হোৱাটো নিশ্চিত